হেল্ল' এস্পিৰেণ্ট, এডুকামেণ্টৰ চেনেলটোত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত ইণ্ডিয়ান কনষ্টিটিউশ্যনত থকা ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে আমি আলোচনা কৰিম, যাতে তোমালোকৰ যিটো আগন্তুক যিটো কম্পিটিটিভ এক্সাম আহি আছে, সেই কম্পিটিটিভ এক্সামখিনি তোমালোকৰ যাতে সুবিধা হয় তাৰ ওপৰত লক্ষ্য ৰাখি এই মৌলিক কৰ্তব্য বা ফাণ্ডামেণ্টেল ডিউটিছখিনি আমি আলোচনা কৰি আছোঁ। আণ্ডাৰষ্টেণ্ডিং অফ ফাণ্ডামেণ্টেল ডিউটিজ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতীয় সংবিধানত ফাণ্ডামেণ্টেল ডিউটিজটো কেনেধৰণে ৰখা হৈছে তাৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াত তাৰ ডিউটিজখিনি কি আছে। আমি জানো যে আমাৰ সংবিধানত আমাৰ কাৰণে মৌলিক অধিকাৰসমূহ আছে, হয় নাই? আমি মৌলিক অধিকাৰ যিখিনি আমি মৌলিক অধিকাৰ পাইছোঁ 12 নং অনুচ্ছেদৰ পৰা আৰম্ভ কৰি টোটেল 35 নং অনুচ্ছেদলৈকে বুলি সম্পূৰ্ণ এইখিনি আছে আমাৰ মৌলিক অধিকাৰ। এই মৌলিক অধিকাৰৰ উপৰিও আমাৰ ভাৰতৰ জনসাধাৰণৰ কাৰণে, চিটিজেনৰ কাৰণে কিছুমান মৌলিক কৰ্তব্যও দিছে। এই মৌলিক কৰ্তব্যখিনি কি আছে তাৰ বিষয়ে আমি আলোচনা কৰোঁ আজি। ইয়াতে যে ফাণ্ডামেণ্টেল ডিউটিজ আৰ ক্ৰুচিয়েল কম্পনেণ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতীয় সংবিধানৰ কাৰণে ফাণ্ডামেণ্টেল ডিউটিজটো কি হয়, এটা ক্ৰুচিয়েল কম্পনেণ্ট হয়, হয়নে? ইয়াক ক'ত এড কৰা হৈছে? ইয়াক এড কৰা আছে ক'ত? আৰ্টিকেল 51ত দিয়া আছে আৰু পাৰ্ট 4 সংবিধানৰ যিটো আমাৰ পাৰ্ট আছে, সেই 22টা পাৰ্ট আছে। সেই 22টাৰ পাৰ্টৰ ভিতৰত 4A যিটো পাৰ্ট আছে, সেই পাৰ্টটোত আমাৰ ফাণ্ডামেণ্টেল ডিউটিজখিনি অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া ইয়াত টোটেল 10টা ডিউটিজ দিয়া হৈছিলে কিমান চনত? 1976ৰ যিটো ভাৰতীয় সংবিধান, যিখন আমাৰ কনষ্টিটিউশ্যনখন যেতিয়া এমেণ্ডমেণ্ট কৰা হৈছিলে, 42nd এমেণ্ডমেণ্ট কৰা হৈছিলে, তেতিয়া তাত টোটেল 10টা ডিউটি অন্তৰ্ভুক্ত কৰা হৈছে, অৰ্থাৎ ফাণ্ডামেণ্টেল ডিউটি বা মৌলিক কৰ্তব্য 10টা অন্তৰ্ভুক্ত কৰা হৈছে। আৰু 1976 চনত 1976 এতিয়া 2002ত আকৌ আৰু এটা ফাণ্ডামেণ্টেল ডিউটি এড কৰা হৈছে। ঠিক আছে, এইটো মাষ্ট বি বেলেঞ্চ। এইটো কি কৰি ৰাখে? এই বেলেঞ্চ কৰি ৰাখে তাৰ ৰেছপনচিবিলিটি টাৱাৰ্ডছ দ্য নেশ্যন আৰু ছ'চাইটি। আমাৰ ভাৰতৰ যিখিনি সমাজত, যিখিনি আমাৰ ছ'চাইটিৰ মাজত যিটো বেলেঞ্চ আছে, সেই বেলেঞ্চটো কৰি ৰাখে কোনে? ৰেছপনচিবিলিটি ৰাখে। কিহে ৰাখে? এইটো ফাণ্ডামেণ্টেল ডিউটিজে ৰাখে, যাতে জনসাধাৰণে গম পায় যে তেখেতসকলৰ অধিকাৰৰ লগতে যাতে তেখেতসকলৰ যে মৌলিক কৰ্তব্যও আছে, সেই বিষয়েও যাতে গম পায়, তাৰ ওপৰত ফাণ্ডামেণ্টেল ডিউটিজখিনি অন্তৰ্ভুক্ত কৰা হৈছে। আৰু এই ফাণ্ডামেণ্টেল ডিউটিজ ভাৰতীয় সংবিধানত ক'ৰ পৰা লোৱা হৈছে? সেয়া লোৱা হৈছে USSR, অৰ্থাৎ এতিয়া বৰ্তমান ৰাছিয়া বুলি কোৱা হয়, কিন্তু যিটো বিশ্বযুদ্ধ ৱৰ্ল্ড ৱাৰৰ সময়ত এইটো ৰাছিয়াক USSR বুলি কোৱা হৈছে, ইউনাইটেড USSR বুলি কোৱা হৈছিলে। ঠিক আছে, এইটো সংবিধানৰ ইনস্পায়াৰ্ড বাই, ক'ৰ পৰা ইনস্পায়াৰ্ড হৈছিলে? এইটো USSR বা ৰাছিয়া। এইটো মনত ৰাখিবা, এইটো কুৱেশ্যনত আহেই প্ৰায়ে, আৰু অহা আমি পাইছোঁ বহুতটা কম্পিটিটিভ এক্সামত। এতিয়া জাপানৰ যিটো একমাত্ৰ সংবিধান আছে, জাপানৰ যিখন কনষ্টিটিউশ্যন আছে, একমাত্ৰ সংবিধান, যিখন সংবিধানত মৌলিক কৰ্তব্যৰ বিষয়ে লিখা হৈছে। কাৰ কাৰণে? মৌলিক কৰ্তব্য বা যিখিনি ডিউটিজ দিয়া আছে কনষ্টিটিউশ্যনত, ডিউটিজখিনি আছে চিটিজেনৰ কাৰণে, এই কনষ্টিটিউশ্যনখনত এড কৰা আছে। ক'ত? জাপানৰ সংবিধানখনত। এতিয়া আমাৰ ভাৰতত যেতিয়া সংবিধানখনত আমাৰ ভাৰতত 1976ত 32 এমেণ্ডমেণ্ট কৰি পেলাই যেতিয়া আমাৰ অন্তৰ্ভুক্ত কৰা হৈছিলে, সেই অন্তৰ্ভুক্ত কৰিবৰ কাৰণে, সংবিধানত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে কোনে দিছিলে সেই উপদেশটো দিছিলে চৰণ সিং নামৰ যিখন কমিটি আছিলে, সেই কমিটিখনে এই উপদেশটো দিছিলে। এতিয়া চৰণ সিং কমিটিৰ ৰিকমেণ্ডেশ্যন কি আছিলে? ৰিকমেণ্ডেশ্যনবিলাক কি আছিলে? ৰিকমেণ্ডেশ্যনবিলাক আছিল যে, আমি এতিয়া ইয়াৰ তলত পাম তাৰ ৰিকমেণ্ডেশ্যনখিনি। এতিয়া চৰ্দাৰ চৰণ সিং যিখন কমিটি আছিলে, এই কমিটিখন ছেট আপ হৈছিলে 1976
6ত আৰু কোনে এটা পৰিছিলে এইটো কংগ্ৰেছ কমিটি সেই সময়ত কংগ্ৰেছ যিটো আমাৰ কংগ্ৰেছৰ যিখন গভৰ্ণমেণ্ট আছিলে কংগ্ৰেছ গভৰ্ণমেণ্টে সেইখন কমিটিখন গঠন কৰিছিলে তো সেট আপ কৰিছিলে যিটো ৰিকমেণ্ডেশ্যন দিছিলে এই ৰিকমেণ্ডেশ্যন ইনক্লুজন আছিলে সেপাৰেট চেপ্টাৰ অফ ফাণ্ডামেণ্টেল ডিউটিজৰ কাৰণে কিছুমান সেপাৰেট কৰি পেলাই বেলেগ কৰি পেলাই সংবিধানৰ মানে বেলেগ এটা পাৰ্ট বনাই পেলাই কি কৰিবলৈ দিছিলে সেই ডিউটিজবিলাক অন্তৰ্ভুক্ত কৰিবলৈ দিছিলে এতিয়া চেন্ট্ৰেল গভৰ্ণমেণ্টে কি একচেপ্ট কৰিছিলে কি চৰণ সিং কমিটিখনে যিটো হেৰি দিছিলে তোমাৰ কমিটিয়ে যিটো ৰিকমেণ্ডেশ্যন দিছিলে সেই ৰিকমেণ্ডেশ্যনটো একচেপ্ট কৰিছিলে কোনে একচেপ্ট কৰিছিলে চেন্ট্ৰেল গভৰ্ণমেণ্টে আৰু চেন্ট্ৰেল গভৰ্ণমেণ্ট সেই সময়ত কোন আছিলে কংগ্ৰেছ গভৰ্ণমেণ্ট আছিলে সেইটো মনত ৰাখিবা আচ্ছা ৰিকমেণ্ডেশ্যনছ আছিলে তাত ইনেক্ট কৰিছিলে 42nd বা 42 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা ঠিক আছে আৰু এই 42nd এমেণ্ডমেণ্ট এক্টক মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয় ইয়াক মনত ৰাখিবা মিনি কনষ্টিটিউশ্যন ঠিক আছে মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয় কাৰণ সেই সময়তে 1976তে 42 এমেণ্ডমেণ্টতে বহুতখিনি সংবিধানৰ বহুতখিনি অনুচ্ছেদ সংশোধন কৰা হৈছিলে এমেণ্ডমেণ্ট এক্ট 1976ত এডেড কৰা হৈছিলে পাৰ্ট আছিলে কিমান পাৰ্ট 4A আৰু আৰ্টিকেল 51A আৰ্টিকেলটো আছিলে 51A মানে এটা আৰ্টিকেল আমাৰ যিটো মৌলিক কৰ্তব্যখিনি অৰ্থাৎ ফাণ্ডামেণ্টেল ডিউটিজখিনি এড কৰা হৈছিলে মাত্ৰ এটা পাৰ্টত আৰু সেই পাৰ্টটো হৈছে এটা আৰ্টিকেলত এড কৰা হৈছে সেইটো হৈছে আৰ্টিকেল নম্বৰ 51A আৰু পাৰ্ট 2 হৈ গ'ল 4A এইটো মনত ৰাখিবা আৰু এমেণ্ডমেণ্ট কিমান সংশোধনীত কৰা হৈছিলে 42nd এমেণ্ডমেণ্টত কৰা হৈছিলে কিমান চনত 1976ত এতিয়া কিছুমান ৰিকমেণ্ডেশ্যন আছিলে যিবিলাক ৰিকমেণ্ডেশ্যন চৰণ সিং কমিটিয়ে দিছিলে সেই চৰণ সিং কমিটিয়ে দিয়া সেই কিছুমান ৰিকমেণ্ডেশ্যন একচেপ্ট কৰা নাছিলে ভাৰতীয় যিটো গভৰ্ণমেণ্ট আছিলে কংগ্ৰেছ গভৰ্ণমেণ্টে সেই সময়ত একচেপ্ট কৰা নাছিলে যেনেকৈ এতিয়া পাৰ্লিয়ামেণ্টক পাৱাৰ দিয়া হৈছিলে যে ইম্প'জ কৰিবলৈ শাস্তি বিহিবৰ কাৰণে যিটো ক্ষমতা আছিলে সেইটো ক্ষমতাটো পাৰ্লিয়ামেণ্টক দিয়া হৈছিলে পেনাল্টি লগাবৰ কাৰণে যদি কোনো এজন ব্যক্তিয়ে সেই যিখিনি নীতি নিয়ম আছে যিখিনি তোমাৰ ফাণ্ডামেণ্টেল ডিউটিজ আছিলে সেই ফাণ্ডামেণ্টেল ডিউটিজখিনি যদি কোনোবাই যদি নামানে বা কোনোবাই যদি তাত মনাত যদি ব্যৰ্থ হয় নামানো বুলি যদি কয় তেনেহ'লে তাৰ ওপৰত পেনাল্টি লগাবৰ কাৰণে এইটো ৰিকমেণ্ডেশ্যন দিছিলে কোনে দিছিলে চৰণ সিং কমিটিয়ে কংগ্ৰেছ গভৰ্ণমেণ্টক তাৰপিছত দিছিলে কোনো ধৰণৰ ল যদি বনোৱা হয় পানিছমেণ্টৰ কাৰণে কোনো ধৰণৰ ল যেতিয়া বনোৱা হ'ব যিকোনো ধৰণৰ ল যেতিয়া বনোৱা হ'ব পানিছমেণ্টৰ কাৰণে সেই পানিছমেণ্টৰ যিখিনি ল থাকিব সেই লখিনি কোনো ধৰণৰ কোৰ্টত আমি কি কৰিব নোৱাৰোঁ তাক চেলেঞ্জ কৰিব নোৱাৰোঁ ঠিক আছে আমি চেলেঞ্জ কৰিব নোৱাৰোঁ আমি কোৰ্টত গৈ পেলাই চেলেঞ্জ কৰিব নোৱাৰোঁ যেনেকৈ আমি মৌলিক অধিকাৰসমূহ যদি আমি কিবা আমাৰ যদি হনন হয় তেনেহ'লে আমি গৈ পেলাই কি কৰিম কোৰ্টত গৈ পেলাই আমি কেছ কৰিব পাৰোঁ যে আমাৰ মৌলিক অধিকাৰখিনি আমাৰ কি হৈছে চৰকাৰে আমাক সেই মৌলিক অধিকাৰখিনি দিয়া নাই সেই বুলি আমি কোৰ্টত কেছ কৰিব পাৰোঁ কিন্তু ফাণ্ডামেণ্টেল ডিউটিজৰ ক্ষেত্ৰত সেইটো যেতিয়া আমি যদি কোৰ্টত যাতে কোনো ধৰণৰ আমি চেলেঞ্জ কৰিবলৈ নোৱাৰোঁ তাৰ ওপৰত ৰিকমেণ্ডেশ্যন দিছিলে কোনে চৰণ সিং কমিটিয়ে কিন্তু সেইটোও চৰণ সিং কমিটিয়ে সেই ৰিকমেণ্ডেশ্যনটো মানি লোৱা নাছিলে একচেপ্ট কৰা নাছিলে সেই সময়ৰ কংগ্ৰেছ চৰকাৰে এতিয়া যদি কোনো ধৰণৰ যদি ভায়োলেশ্যন কৰা হয় যেনে গ্ৰাউণ্ডত যদি কোনো ধৰণৰ ভায়োলেশ্যন কৰা হয় বা ফাণ্ডামেণ্টেল ৰাইটৰ ক্ষেত্ৰত যিটো আমি ভায়োলেশ্যন কৰিলে মানে গভৰ্ণমেণ্টে যদি ভায়োলেশ্যন কৰে তাৰ ওপৰত আমি কোৰ্টলৈ ওচৰলৈ যাব পাৰোঁ কিন্তু সেইটো কোৰ্টৰ ওচৰলৈ যাব নোৱাৰে বুলি দিছিলে কিন্তু যেতিয়া আমাৰ ডিউটি কি ডিউটি দিছিলে আমি যিটো টেক্স যেতিয়া আমি কৰিম সেইটো আমাৰ এটা মৌলিক কৰ্তব্য বুলি ৰিকমেণ্ডেশ্যন দিছিলে চৰণ সিং কমিটিয়ে সেইটো এটা টেক্স কৰাটো এটা মৌলিক কৰ্তব্য বুলি
দিছিলে কিন্তু সেইটো কোনে চৰকাৰে মানি নল'লে এতিয়া ইয়াৰ যদি আমি ফিচাৰ্ছখিনি চাওঁ আমাৰ ফাণ্ডামেণ্টেল ডিউটিজৰ এতিয়া ফিচাৰ্ছ কি আছে ফিচাৰ্ছবিলাক যদি আমি চাবলৈ যাওঁ তেনে ফিচাৰ্ছবিলাক কি হ'ব সাম ডেম আৰ মৰেল এতিয়া ফিচাৰ্ছবিলাক যদি আমি চাবলৈ যাওঁ ফাণ্ডামেণ্টেল ডিউটিজ ইয়াৰ কিছুমান আছে মৰেল মানে কি হয় আৰু কিছুমান আছে চিভিল ডিউটি ঠিক আছে কিছুমান আছে চিভিল ডিউটি আৰু কিছুমান আছে মৰেল ডিউটি এতিয়া মৰেল ডিউটি বুলি ক'লে মানে হৈ গ'ল এইটো নৈতিকতা এতিয়া নৈতিকতাৰ ডিউটি কিছুমান আছে যেনেকৈ এতিয়া আমাৰ নিজৰ যিটো আমি নিজে মানিব লাগে যে আমাৰ নিজৰ কি থাকিব লাগে নীতি শিক্ষাটো থাকিব লাগে যে নৈতিকমূলক কিছুমান শিক্ষা থাকিব লাগে যিটোৱে কি কৰে সমাজখন যাতে শুদ্ধ কৰি ৰাখিব পৰা যায় সেই তেনেধৰণৰ কিছুমান আছে ডিউটি আৰু কিছুমান আছে চিভিল ডিউটি যিটো কি হৈছে এইটো চৰকাৰী কিছুমান নীতি নিয়ম সেইবিলাক আমাৰ মানাটো দায়িত্ব আছিলে ঠিক আছে আৰু এইবিলাক হৈছে যেনেকৈ এতিয়া আমি যদি চাবলৈ যাওঁ এতিয়া নডেল আইডিয়েলছসকল যিসকল আছে যেনেকৈ এতিয়া ফ্ৰীডম ষ্ট্ৰাগলৰ যিসকল ব্যক্তি আছে সেইসকলক আমি কি কৰিব লাগে সন্মান কৰিব লাগে সেই সন্মান কৰাটো হৈ গ'ল এটা মৰেল ডিউটি ঠিক আছে আৰু ৰিসপেক্ট অফ দ্য কনষ্টিটিউশ্যন আমাৰ সংবিধানক আমি সন্মান কৰিব লাগে নেশ্যনেল ফ্লেগক আমি সন্মান কৰিব লাগে নেশ্যনেল এন্থেমক আমি সন্মান কৰিব লাগে সেইটো হৈ গ'ল চিভিল ডিউটি এতিয়া আমি মৰেল ডিউটি বুলি ক'লে মানে কি হ'ব মৰেল ডিউটি হৈ গ'ল আমাৰ যেনেকৈ এতিয়া ফ্ৰীডম ফাইটাৰসকল আছে তেখেতসকলক আমি সন্মান কৰিব লাগে তেখেতসকলৰ যিখিনি ত্যাগ আছে সেই ত্যাগখিনিকো আমি কি কৰিব লাগে সন্মান কৰিব লাগে সেইটো হৈ গ'ল মৰেল ডিউটি আৰু আমাৰ চিভিল ডিউটি কি হৈ গ'ল নেশ্যনেল ফ্লেগক আমি সন্মান কৰিব লাগে তাৰপিছত ভাৰতীয় সংবিধানক আমি সন্মান কৰিব লাগে নেশ্যনেল এন্থেমক আমি সন্মান কৰিব লাগে সেয়া হৈ গ'ল চিভিল ডিউটি এতিয়া দে ৰেফাৰ টু ছাচ ভেলিউজ হুইচ হেভ বিন পাৰ্ট অফ ইণ্ডিয়ান ট্ৰেডিশ্যনছ মাইথলজি ৰিলিজিয়াছ এণ্ড প্ৰেক্টিচেছ ইয়াত কৈছে যে আমাৰ যিবিলাক ট্ৰেডিশ্যনেল যিবিলাক যেনেকৈ আছে এতিয়া আমাৰ যেনেকৈ কালচাৰ আছে হয় নাই আমাৰ প্ৰত্যেকটো সমাজৰে এটা কালচাৰ আছে সেই কালচাৰটোকো সন্মান কৰাটো এটা কি হয় এটা মৌলিক কৰ্তব্য হয় তাৰপিছত যেনেকৈ এতিয়া মাইথলজি যিবিলাক আছে যিবিলাক আমাৰ ঐতিহ্যৰে পৰা চলি অহা কিছুমান নীতি নিয়ম আছে সেইবিলাককো আমি সন্মান কৰিব লাগে যেনেকৈ এতিয়া ৰিলিজিয়াছ পাৰপজত যিবিলাক আছে সেইবিলাককো আমি সন্মান কৰিব লাগে তাক আমি প্ৰেক্টিছ কৰাৰ ওপৰত সন্মান কৰিব লাগে হয় নাই সেইটো হৈছে এটা আমাৰ কি হয় এটা ফাণ্ডামেণ্টেল ডিউটি এটা ফিচাৰ্ছ এতিয়া আমি যদি ক'বলৈ যাওঁ কিছুমান কণ্ডিশ্যন আছে যেনেকৈ টাস্ক ইণ্টাগ্ৰেল টু দ্য ইণ্ডিয়ান ৱে অফ লাইফ যেনেকৈ এতিয়া আমাৰ ভাৰতীয় সমাজত কিছুমান কি হয় জীৱনটো বা আমাৰ যেনেকৈ ভাৰতীয় সমাজটো বা ভাৰতীয় কালচাৰ ভাৰতীয় সংস্কৃতি সেইখিনিকো সন্মান কৰা এটা গুৰুত্ব সেইকাৰণে কৈছে যে ইণ্ডিয়ান ৱে অফ লাইফ বুলি কৈছে যাৰ কাৰণে আমাৰ ফাণ্ডামেণ্টেল ডিউটিজটোক আমি মনাটো আমাৰো এটা নিজৰ দায়িত্ব থাকে এতিয়া ফাণ্ডামেণ্টেল ডিউটিজ আৰ কনফাইন্ড চিটিজেনছ অনলি এইটো কাৰ কাৰণে দিয়া হৈছে এইটো কেৱল ভাৰতীয় জনসাধাৰণৰ কাৰণে দিয়া হৈছে নাগৰিকৰ কাৰণে এইটো অকল ভাৰতীয় নাগৰিকৰ কাৰণে দিয়া হৈছে এইটো কোনো ফৰেনাৰক এইটো প্ৰদান কৰা হোৱা নাই ফাণ্ডামেণ্টেল ডিউটিজ আৰ নন জাষ্টিচিয়েবল এইটো নন জাষ্টিচিয়েবল ইয়াৰ কাৰণে আমি কোৰ্টত গৈ পেলাই কেছ কৰিব নোৱাৰোঁ যদি এতিয়া ফাণ্ডামেণ্টেল ডিউটিজখিনি যদি আমি হনন কৰোঁ তেনে আমি যদি নামানো তেন্তে ইয়াৰ ক্ষেত্ৰত চৰকাৰে গৈ পেলাই কোনো ধৰণৰ চৰকাৰে বা কোনো এজন ব্যক্তিয়ে গৈ পেলাই এইটো কোৰ্টত গৈ পেলাই কেছ কৰিব নোৱাৰে যে কোনো এজন নিৰ্দিষ্ট এজন ব্যক্তিয়ে বোলে ফাণ্ডামেণ্টেল ডিউটিজটো মনা নাই বুলিকে আমি গৈ পেলাই কেছ কৰিব নোৱাৰোঁ এইটো আমি ডাইৰেক্ট নট প্ৰভাইডেড ফৰ দ্য ডিয়াৰ ডাইৰেক্ট এনফৰ্চমেণ্ট বাই দ্য কোৰ্ট এইটো কোৰ্টত আমি গৈ পেলাই কোনো ধৰণে কেছ কৰিব নোৱাৰোঁ এইটো নট লিগেল চেনচন এগেইনষ্ট দ্য ভায়লেশ্যন আৰু কোনো ধৰণৰ লিগেল ইয়াত চেনচন কৰিব নোৱাৰে এগেইনষ্ট দ্য ভায়লেশ্যন যদি কোনোবাই যদি সেই মৌলিক কৰ্তব্যখিনি নামানে তেনেহ'লে তাৰ ওপৰত কোনো ধৰণৰ চেনচন লগাব নোৱাৰে এতিয়া পাৰ্লিয়ামেণ্ট ইজ ফ্ৰী টু এনফৰ্চ বাই দ্য সুইটেবল অফ লেজিছলেশ্যন এতিয়া পাৰ্লিয়ামেণ্টক ইয়াত ফ্ৰী কৰা হৈছে পাৰ্লিয়ামেণ্টে ইয়াতে এনফৰ্চ কৰিব পাৰে এইটো
পাৰ্লিয়ামেণ্টে এইটো এক বনাব পাৰে কিন্তু তাৰ ওপৰত গৈ পেলাই কোনো ধৰণৰ আমি কোৰ্টত গৈ পেলাই কেছ কৰিবলৈ নোৱাৰোঁ যে অমুক নামৰ মানুহজনে ফাণ্ডামেণ্টেল ডিউটি মনা নাই সেই বুলি গৈ পেলাই আমি কোনো ধৰণৰ কেছ কৰিব নোৱাৰোঁ কোৰ্টত ঠিক আছে এইটো না চৰকাৰেও নোৱাৰে আমিও নোৱাৰোঁ এটা সিগনিফিকেন্স কি আছে এটা সিগনিফিকেন্স বুলি ক'লে দে চাৰ্ভছ এজ এ ৰিমাইণ্ডাৰ টু দ্য চিটিজেন এইটো হৈছে কি এটা ৰিমাইণ্ডাৰ হয় কাৰ কাৰণে চিটিজেনৰ কাৰণে নাগৰিকৰ কাৰণে যে তেখেতসকলৰ মৌলিক অধিকাৰটো আছে মৌলিক অধিকাৰ হনন হ'লে মানে কোৰ্টৰ ওচৰলৈ যায় কিন্তু তেখেতসকলৰ যে কিছুমান নিজৰ দায়িত্বও আছে নিজৰ যে ডিউটিও আছে সেইটো ৰিমাইণ্ডাৰ কৰে অৰ্থাৎ মনত পেলাই দিয়ে হৈছেনে also conscious to duties their way to their country তেখেতসকলে যাতে নাগৰিকে যাতে নিজৰ দেশৰ কাৰণে নিজৰ কাণ্ট্ৰিৰ কাৰণে নিজৰো কিছুমান যে দায়িত্ব আছে কৰ্তব্য আছে সেইটো যাতে মনত থাকে তাৰ কাৰণে হৈ গ'ল ফাণ্ডামেণ্টেল ডিউটিজ এটা ৰিমাইণ্ডাৰ হয় অফ দ্য চিটিজেনছ they serve as a warning against the anti-national এইটো এটা কি হয় এটা warning হয় against anti-nationalৰ বিৰুদ্ধে আৰু এণ্টি ছ'চিয়েল এক্টিভিটিজৰ কাৰণে এতিয়া এণ্টি নেশ্যনেল মানে এতিয়া ধৰি লওক আমাৰ ভাৰততে বা কোনো ধৰণৰ আমি ধৰি লওক অস্ত্ৰ লৈ পেলাই আমি আন্দোলন বা আমি ধৰি লওক তেনেকুৱা ধৰণৰ কিছুমান কাম কৰিছোঁ যাৰ কাৰণে এতিয়া আমাৰ উগ্ৰপন্থীৰ দৰে ধৰি লওক আমি কাম কৰি আছোঁ সেইটো হৈ গ'ল এণ্টি নেশ্যনেল কাম সেইটো এটা ভাৰতীয় লোকৰ কাৰণে সেইটো যে এটা অপৰাধ সেইটো নিজেও যে এটা মনত ৰাখিব লাগে যে সেইটো এটা দায়িত্ব তেখেতৰ নিজৰ দেশখনকো এটা সন্মান কৰাটো নিজৰ দায়িত্ব সেইটো এটা মনত ৰাখিব লাগে বুলি কৈছে এইটো এণ্টি নেশ্যনেল আৰু এণ্টি ছ'চিয়েল মানে সমাজত যে আমাৰ অপ্ৰয়োজনীয় কিছুমান নীতি নিয়ম চলি থাকে যেনেকৈ এতিয়া ধৰি লোৱা ক'ৰবাত উগ্ৰপন্থীয়ে ধৰি লোৱা বোম দিলে এতিয়া উগ্ৰপন্থীজনটো ভাৰতৰ নাগৰিকে হয় কিন্তু তেখেতে যেনেকৈ এতিয়া ধৰি লওক সমাজখনত এটা বিশৃংখলৰ সৃষ্টি কৰিছে এতিয়া এণ্টি নেশ্যনেল ধৰি লওক আমাৰ ভাৰতৰ যিকোনো এটা বস্তু দিলে ধ্বংস কৰিছে সেইটো হৈ গ'ল কি এটা ডেষ্ট্ৰয়মূলক কাম কৰিছে সেইটো হৈ গ'ল এণ্টি নেশ্যনেলৰ কাম যাৰ কাৰণে এইটো ৱাৰ্ণিং কৰা হৈছে বুলি কৈছে লাইক বাৰ্ণিং নেশ্যনেল ফ্লেগ এতিয়া ইয়াত উদাহৰণ দি দিছে যদি নেশ্যনেল ফ্লেগখন জ্বলোৱা হয় সেইটো এটা আমাৰ ফাণ্ডামেণ্টেল ডিউটি হয় যে নেশ্যনেল ফ্লেগখনক কি কৰা হয় এটা ৰেছপেক্ট দিয়া হয় ডেষ্ট্ৰয়িং অফ পাব্লিক প্ৰপাৰ্টি এতিয়া পাব্লিক প্ৰপাৰ্টি যিবিলাক আছে সেইবিলাক চৰকাৰী যিবিলাক আমাৰ প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টিবিলাক যে ধ্বংস কৰিব নালাগে সেইটো এটা কি হয় আমাৰ এটা নিজৰ দায়িত্ব হয়নে কৰ্তব্য হয় সেইটো আমি মনত ৰাখিয়াটো দৰকাৰ এতিয়া দে চাৰ্ভ এজ এ চ'ৰ্চ অফ ইনস্পিৰেশ্যন এইটো কি হয় এটা ইনস্পিৰেশ্যন হয় কাৰ কাৰণে চিটিজেনৰ কাৰণে এটা ইনস্পিৰেশ্যন হয় যাতে তেখেতসকলে প্ৰমোট কৰিব পাৰে ডিচিপ্লিন আৰু কমিটমেণ্ট এমং দ্য ডেভেলপ অফ নেশ্যন নিজৰ দেশখনক উন্নত পথত নিবৰ কাৰণে ডেভেলপৰ ফালে নিবৰ কাৰণে এইটো ফাণ্ডামেণ্টেল ডিউটিজখিনি কি হয় জনসাধাৰণক এটা ইনস্পিৰেশ্যন দিয়া মানে উৎসাহিত দিব পৰা এটা প্ৰক্ৰিয়া দে হেল্প দ্য কোৰ্টছ এইটো কোৰ্টকো সহায় কৰে কাক সহায় কৰে এইটো কোৰ্টকো সহায় কৰে কিহৰ কাৰণত এক্সামাইন এণ্ড ডিটাৰমাইন কৰাত কনষ্টিটিউশ্যনেল ভেলিডিটি অফ ল কনষ্টিটিউশ্যনৰ সংবিধানৰ যিবিলাক ভেলিডিটি অফ ল আছে সেই যিখিনি আইন আছে সেইখিনিক প্ৰকৃত হয়নে নহয় তাক এক্সামাইন কৰা আৰু ডিটাৰমাইন কৰাৰ ওপৰতো কি কৰে ফাণ্ডামেণ্টেল ডিউটিজে সহায় কৰে এতিয়া দে হেল্প এনফৰ্চ বাই ল এইটো এনফৰ্চ কৰিবলৈ এতিয়া কোনজন ব্যক্তি কোনোবা এণ্টি নেশ্যনেলৰ লগত জড়িত হৈ আছে নেকি বা কোনোবা এণ্টি ছ'চিয়েলৰ লগত জড়িত হৈ আছে নেকি সেইটোকো বিচাৰ কৰাৰ ক্ষেত্ৰত ফাণ্ডামেণ্টেল ডিউটিজে সহায় কৰে যে এণ্টি নেশ্যনেল এইজন ব্যক্তি এতিয়া ধৰি লওক নেশ্যনেল ফ্লেগখন আমাৰ ভাৰতৰ যিখন ফ্লেগ আছে সেইখন ধৰি লওক জ্বলাইছে সেই ক্ষেত্ৰত হৈ গ'ল এণ্টি নেশ্যনেল বুলি কৈ দিলে তেখেতে দেশদ্ৰোহীৰ কাম কৰিছে নেকি সেইটো বিচাৰ কৰাৰ ক্ষেত্ৰতো কি হয় ফাণ্ডামেণ্টেল ডিউটিজে সহায় কৰে ঠিক আছে এইটো কাক সহায় কৰে এইটো কোৰ্টক সহায় কৰে ঠিক আছে পাৰ্লিয়ামেণ্ট কেন দ্য ইম্পজিশ্যন অফ দ্য এপ্ৰপ্ৰিয়েট পেনাল্টি ইয়াৰ ক্ষেত্ৰত পাৰ্লিয়ামেণ্টে কি কৰিব পাৰে পেনাল্টি লগাব পাৰে ইয়াত কোৰ্টে নোৱাৰে ইয়াত পেনাল্টি কোনে লগাব পাৰে বুলি কৈছে পাৰ্লিয়ামেণ্টে পেনাল্টি লগাব পাৰে এইটো কোৰ্টে পেনাল্টি লগাব নোৱাৰে আৰু পানিছমেণ্ট ফৰ ফেইলাৰ অফ ফুলফিল অফ এনি অফ দেম ইয়াৰ ভিতৰত যদি কোনো ধৰণৰ অপকৰ্ম কৰিছে
বেয়া কাম কৰিছে বা এণ্টি নেশ্যনেলৰ কাম কৰিছে, এণ্টি ছ'চিয়েলৰ কাম কৰিছে, তেনেহ'লে পাৰ্লিয়ামেণ্টে কি কৰিব পাৰে, পেনাল্টি লগাব পাৰে, পানিছমেণ্ট কৰিব পাৰে যদি ফেইলাৰ হয় সেই কামখিনি কৰাত। সেইটো কথা তোমালোকে মনত ৰাখিবা। এইটো কোৰ্টে নোৱাৰে, এইটো কৰিব পাৰে পাৰ্লিয়ামেণ্টে। ঠিক আছে, এইটো কোৰ্ট নহয়, এইটো পাৰ্লিয়ামেণ্ট, এইটো মনত ৰাখিবা। এতিয়া লিষ্ট অফ ফাণ্ডামেণ্টেল ডিউটিজ। এতিয়া আমাৰ ফাণ্ডামেণ্টেল ডিউটিজখিনিৰ লিষ্টখিনি কি আছিলে? আমি ধৰি লোৱা চালোঁ যে ফাণ্ডামেণ্টেল ডিউটি কি হয়, ফাণ্ডামেণ্টেল ডিউটি কেতিয়া এড কৰা হৈছিলে, সেইখিনি আমি পালোঁ। এতিয়া লিষ্টটো কি হয়, আমাৰ যিটো 11টা আছে, টোটেল 11টা আমি পাইছিলোঁ যে প্ৰথম 1976ত, এইটো মনত ৰাখি যাবা, 1976ত 42nd এমেণ্ডমেণ্টৰ দ্বাৰা কেইটা কৰা হৈছিলে, 10টা এড কৰা হৈছিলে, হয়নে? 10টা এড কৰা হৈছিলে। কিন্তু 2002 চনত ইয়াক এড কৰা হৈছিলে, আৰু এটা এড কৰা হৈছিলে। এইটো হৈ গ'ল, ইয়াৰ সংবিধান সংশোধনী হৈ গ'ল 86th এমেণ্ডমেণ্ট এক্ট, কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা এইটো 2002 চনত এড কৰা হৈছিলে। এইটো মনত ৰাখিবা, ইয়াত দিয়াই আছে এইটো 86, আমি এইটো পামগৈ। এতিয়া তাৰ সেই নেশ্যনেলৰ যিখিনি আমাৰ ডিউটি আছিলে, ডিউটিৰ লিষ্টখন আছিলে, কি আছিলে? টু abide by the constitution, to respect ideals আৰু institutions, the national flag and national anthem. নেশ্যনেল এন্থেম আৰু নেশ্যনেল ফ্লেগক কি কৰা হয়? ৰেচপেক্ট দিয়াটো আৰু সংবিধানক ৰেচপেক্ট দিয়াটো এটা জনসাধাৰণৰ এটা কৰ্তব্য বুলি কৈছে। টু চেৰিছ দ্য ফ'ল' দ্য নভেলছসকলক, যিসকল এতিয়া যিসকল ফ্ৰীডম ফাইটাৰ আছিলে, সেই সকলকো আমি সন্মান কৰাটো আমাৰ এটা কৰ্তব্য। টু আপহোল্ড দ্য প্ৰটেক্ট অফ ছভাৰেণ্টি, ভাৰতৰ যিটো সাৰ্বভৌমত্ব আছে, ইউনিটি আছে, একতা আছে আৰু ইণ্টিগ্ৰিটি আছে, সেইটোকো কি কৰি ৰখাটো? আপহোল্ড আৰু প্ৰটেক্ট কৰি ৰখাটো এজন নাগৰিকৰ দায়িত্ব। টু ডিফেণ্ড কৰিব লাগিব কাণ্ট্ৰি আৰু ৰেণ্ডাৰ নেশ্যনেল ছাৰ্ভিচ ৱেন কল আপন টু ডু চ'। যদি আমি কিবা এটা ক্ষেত্ৰত যদি চৰকাৰে যদি বা আমাৰ যুদ্ধ ক্ষেত্ৰত, ভাৰতত ধৰি লোৱা যুদ্ধ হৈ গ'ল, এই যুদ্ধৰ ক্ষেত্ৰত যদি চৰকাৰে যদি বিচাৰে যে আমাৰ জনসাধাৰণক বা চিটিজেনক বিচাৰে যে যুদ্ধৰ কাৰণে আৰ্মি কম পৰিছে, আৰ্মিত জইন কৰিব লাগে, তেনে ক্ষেত্ৰত ডিফেণ্ড কৰিবৰ কাৰণে, ভাৰতক ডিফেণ্ড কৰিবৰ কাৰণে, নিজৰ দেশখনক ডিফেণ্ড কৰিবৰ কাৰণে নেশ্যনেল ছাৰ্ভিচত কি কৰিব লাগিব? সহযোগ কৰিব লাগিব। সেইটো কি কৈছে? এইটো এটা ফাণ্ডামেণ্টেল ডিউটিজ প্ৰত্যেকজন চিটিজেনৰে। ঠিক আছে। টু প্ৰমোট হাৰমনি এণ্ড স্পিৰিট অফ কমন ব্ৰাদাৰহুড, কি কৰি ৰাখিব লাগিব? হাৰমনি বজাই ৰাখিব লাগিব, প্ৰমোট কৰিব লাগিব হাৰমনিক স্পিৰিট কমন টু দ্য ব্ৰাদাৰহুড। ব্ৰাদাৰহুড মানে আমাৰ প্ৰত্যেকজন ব্যক্তিৰ লগত মিলিজুলি থকাটো যে এটা নিজৰো এটা দায়িত্ব, সেইটো মনত ৰাখিব লাগিব। এমংছ অল দ্য পিপল, গোটেই ভাৰতৰ গোটেই জনসাধাৰণৰ লগত মিলিজুলি থাকিব লাগিব, সেইটো এটা নিজৰ কৰ্তব্য বুলি কৈছে। লাগিলে সেয়াৰ বিভিন্ন ধৰণৰ ৰিলিজনে হওক বা লিংগুইষ্টিক, বেলেগ ধৰণৰ লিংগুইষ্টিকে হওক, লিংগুইষ্টিক মানে ভাষাৰ ক্ষেত্ৰত যদি বেলেগ ব্যক্তি হয়, তেখেতৰ লগতো, ৰিলিজনৰ ক্ষেত্ৰতো, ভাষাৰ লগত জড়িত বেলেগ ব্যক্তিৰ লগতো, বা ৰিজিয়নেল বা অঞ্চলভেদে যদি বেলেগ বেলেগ ব্যক্তি হয়, তেখেতসকলৰ লগতো কি কৰিব লাগিব? মিলিজুলি থাকিব লাগিব বুলি ইয়াত ফাণ্ডামেণ্টেল ডিউটিজত কৰ্তব্য, আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ হয় প্ৰত্যেকজন নাগৰিকৰ। টু ভেলিউ ৰেচপেক্ট টু ৰিচ হেৰিটেজ কাণ্ট্ৰি অফ কম্প'জ কালচাৰ, যিটো কম্প'জিট কালচাৰ আছে, যিটো আমাৰ ভাৰতৰ যিটো সংস্কৃতি আছে, সেই সংস্কৃতিৰ যিটো হেৰিটেজ, ৰিচ হেৰিটেজ আছে, সেই হেৰিটেজটোকো ভেলিউ আৰু প্ৰিজাৰ্ভ কৰি ৰাখিব লাগিব। প্ৰিজাৰ্ভ মানে তাক সংৰক্ষণ কৰি ৰখাটো এটা আমাৰ কৰ্তব্য। ঠিক আছে। টু প্ৰটেক্ট এণ্ড ইম্প্ৰুভ, প্ৰটেক্ট আৰু ইম্প্ৰুভ কৰিব লাগিব কি? নেশ্যনেল এনভাইৰনমেণ্ট, এইটো আমাৰ এটা দায়িত্ব। আমাৰ এতিয়া ধৰি লওক আমি চৰকাৰে ক'লে বুলিহে আমি গছপুলিটো ৰুলোঁ, সেইটো কথাই নহয়।
এটা আমি নিজৰ জন্মদিনৰ ক্ষেত্ৰতো যদি আমি জন্মদিন আমাৰ আজি ধৰি লওক জন্মদিন সেই জন্মদিনৰ ক্ষেত্ৰতো যদি আমি যদি গছপুলি এটা ৰুওঁ তেনেহ'লে সেইটো এটা নিজৰ কৰ্তব্য এতিয়া সদায় যে গছপুলি ৰুব লাগে সেইটো নহয় এতিয়া ধৰি লওক বছৰত এডাল তুমি গছপুলি ৰুলা বা মই এডাল গছপুলি ৰুলোঁ সেইটো কি হৈ গ'ল জন্মদিনৰ দিনাখন সেইটো গছপুলি এডাল ৰুলোঁ এইটো মোৰ নিজৰ দায়িত্ব যে মই আজি মোৰ জন্মদিন মই মোৰ জন্মদিনৰ কাৰণে মই এডাল গছপুলি ৰুওঁ এইটো প্ৰত্যেক বছৰে ৰুই গ'লে তুমি যে বছৰ হৈ গ'লা তিমানডাল তুমি গছপুলি জীৱনটোত ৰুয়ে দিলা সেইটো চবৰ ক্ষেত্ৰতে প্ৰযোজ্য গতিকে এইটো চৰকাৰে বাধ্যতামূলক কৰিব নালাগে সেইটো নিজৰো এটা দায়িত্ব বুলি স্বীকাৰ কৰি ল'ব লাগে ঠিক আছে এটা ফাণ্ডামেণ্টেল এটা ফৰেষ্টক সুৰক্ষা দিয়া ফৰেষ্টখন যিখন আমাৰ ফৰেষ্ট আছে জংঘল আছে সেইখিনিকো গুৰুত্ব দিব লাগে লেকছ যিবিলাক আছে যিবিলাক হ্ৰদ আছে সেইবিলাককো সুৰক্ষা দিব লাগে এতিয়া ৰিভাৰবিলাকে আমি বহু ক্ষেত্ৰতে চাওঁ যে ৰিভাৰবিলাকত কি কৰা হয় আমি এতিয়া ধৰি লোৱা নদীৰ কাণতে আমি চাওঁ এতিয়া বেলেগ নালাগে গুৱাহাটী অঞ্চলতে আমি বহু ক্ষেত্ৰতে পাওঁ যে নদীবিলাক তাৰ যিবিলাক হেৰি আছে নদী ধৰি লওক ওচৰেদি যিবিলাক বৈ গৈছে সৰু সৰু নদী সেইবিলাকতো গোটেই গেলা পচা ঢেৰ কিবাকিবি পৰি আছে সেইবিলাকত যে আমি যে তাত যে পেলাবগৈ নালাগে সেইটোও এটা নিজৰ দায়িত্ব বুলি নিজেও মনলৈ আনিব লাগে এইটো যে চৰকাৰে চাফা কৰিব সেইটো নহয় সেইটো নিজৰো এটা দায়িত্ব যে মই ইয়াত পেলাব নালাগে হয় নাই এতিয়া ৱাইল্ড লাইফ যিখিনি আছে ৱাইল্ড লাইফ চেঞ্চুৰী আমি পাই আহিছোঁ আমি পঢ়ি আহিছোঁ ৱাইল্ড লাইফ যিখিনি আছে তাৰ ওপৰতো গুৰুত্ব দিব লাগে ৱাইল্ড লাইফ মানে এতিয়া জীৱ জন্তু যিবিলাক আছে সেইবিলাকৰ ওপৰতো গুৰুত্ব দিব লাগে সেইবিলাকো চাব লাগে লিভিং ক্ৰিয়েচাৰবিলাক যিবিলাক আছে যেনেকৈ এতিয়া প্ৰাণীবিলাক যিবিলাক আছে সেইবিলাককো চাব লাগে ডেভেলপ কৰিব লাগে চাইণ্টিফিক টেম্পাৰ চাইণ্টিফিক হিচাপে নিজক উন্নতি কৰি তোলাটো গুৰুত্ব দিব লাগে ঠিক আছে তাৰ পাছত হিউমেনিজম এণ্ড দ্য স্পিৰিট যিটো ইনকুৱাৰী আছে সেইবিলাকৰ ওপৰতো গুৰুত্ব দিয়াটো নিজৰো এটা কৰ্তব্য সেইটো মনত ৰখাটো সকলোৱে দৰকাৰ টু ছেফগাৰ্ড পাব্লিক প্ৰপাৰ্টি যিবিলাক পাব্লিক প্ৰপাৰ্টি আছে সেইবিলাককো ছেভ কৰাটো সুৰক্ষা দি ৰখাটো নিজৰো এটা কৰ্তব্য এইটো যে চৰকাৰে স্কুলখন বনাই দিলে চৰকাৰে যে ভাল কৰি ৰাখিব সেইটো নহয় চৰকাৰে যে হস্পিটেলখন বনাই দিলে চৰকাৰে যে ভাল কৰি ৰাখিব সেইটো নহয় সেইটো নিজৰো দায়িত্ব যে এতিয়া আমি হস্পিটেলখনলৈ আমি হস্পিটেললৈ যদি যাওঁ বেছিভাগ জেগাত এখন লেতেৰা বা আমি চৰকাৰী অফিচ এটালৈ যেতিয়া আমি উঠি যাওঁ তেতিয়া দেখোঁ যে গোটেই তামোলৰ পিক শিখৰৰ পিক হয় নাই তামোলৰ পিক পৰি আছে শিখৰৰ পিক পৰি আছে সেইখিনি যে আমি তাত যে পেলাব নালাগে সেইখিনি পেলোৱা যে এটা নিৰ্দিষ্ট বেলেগ এটা জেগা আছে সেইটো নিজেও ভাবিব লাগে সেইটো চৰকাৰে কোনো ধৰণৰ প্ৰত্যেকটো ক্ষেত্ৰতে যে চৰকাৰে আঙুলিয়াই থাকিব সেইটো নহয় সেইটো নিজৰো এটা দায়িত্ব গতিকে আমাৰ এতিয়া অকল অধিকাৰ মোৰ অধিকাৰ হনন হৈছে সেইটো কৈ থাকিলেই নহ'ব অধিকাৰৰ লগতে যে নিজৰ কৰ্তব্যখিনিও আছে সেইখিনিও মনত ৰাখিব লাগিব গতিকে এইটোও এটা দায়িত্ব তোমালোকৰ গতিকে সকলোৱে চাবা অকল তোমালোকৰ নহয় এইটো মোৰেই হওক বা মোৰ ঘৰৰ পৰিয়ালৰে হওক বা তোমালোকৰ ঘৰৰ পৰিয়াল বা নিজৰো এটা দায়িত্ব বুলি সেইটো মনত ৰখাটো দৰকাৰ গতিকে আশা কৰোঁ তোমালোকে এইটো মনত ৰাখিবা ভৱিষ্যতলৈ যে পাব্লিক প্ৰপাৰ্টি যিবিলাক আছে সেইবিলাক সুৰক্ষা দিয়া আৰু যিটো ভায়লেশ্যন আছে সেই ভায়লেশ্যনবিলাক অৰ্থাৎ এতিয়া আমি হস্পিটেললৈ গৈ পেলাই আমি লাহে লাহে কথা পাতিব লাগে সেইটো আমাৰ নিজৰ এটা কৰ্তব্য এইটো এটা জ্ঞানৰ কথা হয় নহয় আমি গৈ পেলাই তাত যদি আমি ফুল ভলিউমত হুলস্থুল কৰি থাকোঁ তেনেহ'লে সেইটো এটা মূৰ্খামি কৰাৰ নিচিনা কথা হয় এইটো নিজেও মনত ৰখাটো দৰকাৰ to strive towards the excellence in the sphere of the individual and the collective activities so the nation constantly rises to higher levels of endeavor to achieve and achievement এটো মনত ৰাখিবা যে চৰকাৰে নহয় নিজৰ দায়িত্ব এটা আৰু এটা আছে যে নিজৰ যিখিনি অঞ্চলৰ যিখিনি কালেক্টিভিটি আছে যিখিনি ইণ্ডিভিজুৱেল আছে সেইখিনি ওপৰতো নিজৰো এটা সুৰক্ষা ৰখাটো নিজৰ এটা কৰ্তব্য যিখিনি এক্টিভিটি আছে সেইবিলাকো সুৰক্ষা ৰখাটো কৰ্তব্য টু প্ৰভাইড দ্য অপৰচুনিটি ফৰ এডুকেশ্যন কাৰ কাৰণে এডুকেশ্যন এজন চাইল্ড আৰু ৱাৰ্ড বিটুইন দ্য এজ অফ 6 and 14 years 6ৰ পৰা 6 বছৰৰ পৰা 14 বছৰ বয়সৰ যিসকল ল'ৰা ছোৱালী আছে সেইসকলক শিক্ষা প্ৰদান কৰাটো এজন চিটিজেনৰ বা এজন নাগৰিকৰ কি হয় মৌলিক কৰ্তব্য সেইটো মনত ৰখাটো উচিত
এতিয়া আমি বহু ক্ষেত্ৰতে চাওঁ যে আমাৰ 14 বছৰ হ'ল কি নহ'ল নাজানো, কিন্তু কি কৰি থাকে, ক'ৰবাত হোটেলত চাফা কৰি থকা এতিয়াও আমি পাওঁ, ঠায়ে ঠায়ে পাওঁ। আমি বহুত ক্ষেত্ৰতে আমি পাওঁ যে হোটেলত টেবুল চাফা কৰি আছে, হয় নহয়, ক'ৰবাত কাঁহী বাতি ধুই আছে, তেনেকুৱা ধৰণৰ আমি বহু ক্ষেত্ৰতে পাওঁ। গতিকে সেইটো নিজৰো এটা কৰ্তব্য, যিজনে ৰাখিছে সেইজনৰো এটা কৰ্তব্য চোৱাটো, আৰু মাক দেউতাকৰো কৰ্তব্য হ'ব। গতিকে মাক দেউতাকো ভাৰতৰ এজন নাগৰিক হয়, গতিকে তেখেতৰো দায়িত্ব হ'ব যে নিজৰ ল'ৰা ছোৱালীক কি কৰাটো, যিটো ফ্ৰী এডুকেশ্যন, চৰকাৰে যিটো এডুকেশ্যন দিছে সেই এডুকেশ্যনটো প্ৰদান কৰাটো। ঠিক আছে, 6 বছৰৰ পৰা 14 বছৰ বয়সলৈকে। এই ডিউটিটো, এইটো যিটো ফাণ্ডামেণ্টেল ডিউটি আছে কে, অৰ্থাৎ এইটো 11 নম্বৰ যিটো ডিউটি আছে, সেই 11 নম্বৰ ডিউটিটো এড কৰা হৈছিলে 86 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 2000ত এড কৰা হৈছে। ঠিক আছে, এইটো মনত ৰাখিবা। আৰু এই ফাণ্ডামেণ্টেল ডিউটিছখিনি যিখিনি আছে সেইখিনি সকলোৱে মনত ৰাখিবা, কাৰণ ফাণ্ডামেণ্টেল ডিউটিছখিনি বহুতবাৰ পৰীক্ষাত আহি গৈছে যে আমাৰ চিভিল ডিউটি কি কি আছে, চিভিক ডিউটি কি কি আছে, আৰু মৰেল ডিউটি কি কি আছে। মৰেল ডিউটি কি হয় আৰু চিভিক ডিউটি কি হয় সেইটো কুৱেশ্যনত সোধে, গতিকে এইটো মনত ৰাখিবা। আৰু এটা কুৱেশ্যন আৰু এটা আহে যে যিটো নেচাৰেল আমাৰ প্ৰটেক্ট, ইম্প্ৰুভ এণ্ড নেচাৰেল এনভাইৰনমেণ্ট, যিটো ফৰেষ্ট, লেকছ এইখিনি আছে, এইখিনি আমাৰ সংবিধানৰ কোনটো অনুচ্ছেদত সন্নিৱিষ্ট কৰা হৈছে বা কোনটো পাৰ্টত সন্নিৱিষ্ট কৰা হৈছে, সেইটো এটা কুৱেশ্যন আহে, গতিকে মনত ৰাখিবা। এতিয়া নেক্সটটো ভিডিঅ' আমি DPSP চাম। DPSP মানে কি, ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি, সেইটো আমি চাম। সেইটো তোমালোকে চাব পাৰিবা এডুকামেণ্টৰ চেনেলটোত। গতিকে যদি এডুকামেণ্টৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা, যাতে তোমালোকৰ সুবিধাৰ্থে আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলকো এইটো শ্বেয়াৰ কৰি দিবা। থেংক ইউ, সকলোলৈকে ধন্যবাদ।